নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণ আছাম ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছো আমি এইকেইদিন ভিডিঅ'সমূহ কন্টিনিউ কৰি থাকিব পৰা নাই কাৰণ স্বাস্থ্যৰ কিছু অসুবিধা হোৱাৰ বাবে আজি আমি এই ভিডিঅ'টো আলোচনা কৰিম ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ অতিকৈ গুৰুত্বপূৰ্ণ কিছু কুৱেশ্যন এনসাৰ তোমালোকে প্ৰথমৰ পৰা শেষলৈকে খুব গুৰুত্ব দি ভিডিঅ'টো চাবা আৰু শেষত কমেন্ট কৰি জনাবা কিমানটা কুৱেশ্যনৰ এনসাৰ তোমালোকে শুদ্ধকৈ ক'ব পাৰিলা আজি আমি ডিসকাস কৰা কুৱেশ্যনসমূহ তোমালোকৰ আগন্তুক দিনত যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত সহায় হ'ব সেইখিনি আসাম গভৰ্ণমেণ্টৰ হওক বা ইণ্ডিয়ান গভৰ্ণমেণ্টৰে হওক তেনে পলম নকৰো আজি আমাৰ কুৱেশ্যনখিনি চাওঁ ফাৰ্ষ্ট কুৱেশ্যনত দিয়া হৈছে হুইচ ইজ দি লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া কুৱেশ্যনটো খুব ভালদৰে চাই ল'বা ইয়াতে সোধা হৈছে কি ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব মই কোৱাৰ আগতে তোমালোকে কুৱেশ্যনটোৰ এনসাৰ দিবলৈ ট্ৰাই কৰিবা ইয়াৰ এনসাৰটো হ'ব অপশ্যন এ গংগা ভাৰতৰ আটাইতকৈ দীঘল নদীখন হৈছে গংগা নেক্সট চাম আমি হুইচ ষ্টেট ইজ অলছ' ন'ন এজ চুগাৰ বাউল অফ ইণ্ডিয়া তলত উল্লেখ কৰা কোনখন ৰাজ্যক ভাৰতৰ চেনীৰ বাটি বুলি জনা যায় খুব কমন কুৱেশ্যন হয় এক্সামসমূহত এই কুৱেশ্যনটো আহি থকা দেখা যায় ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ উত্তৰ প্ৰদেশ মনত ৰাখিবা তোমালোকে ভাৰতৰ চেনীৰ বাটি বুলি কোৱা হয় উত্তৰ প্ৰদেশক নেক্সট চাম আমি দ্য থাৰ ডিজাৰ্ট ইজ লোকেটেড ইন হুইচ পাৰ্ট অফ ইণ্ডিয়া থাৰ মৰুভূমি ভাৰতৰ কোনটো অংশত অৱস্থিত এটা চাৰিটা অপশ্যন আছে আমি যদি অপশ্যনকেইটা চাওঁ ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ নৰ্দাৰ্ণ পাৰ্ট থাৰ মৰুভূমি ভাৰতৰ নৰ্দাৰ্ণ পাৰ্টত অৱস্থিত নেক্সট চাম আমি ইন হুইচ ষ্টেট ইজ বান্দিপুৰ নেশ্যনেল পাৰ্ক লোকেটেড বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত আমি যেতিয়া ইণ্ডিয়াৰ নেশ্যনেল পাৰ্কৰ ওপৰত আলোচনা কৰিছিলোঁ এই কুৱেশ্যনটো তাতে ইনক্লুড কৰিছোঁ তোমালোকে হয়তো ক'বই পাৰিবা এই কুৱেশ্যনৰ এনসাৰটো হ'ব অপশ্যন বি কৰ্ণাটক বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত কৰ্ণাটকত নেক্সট চাম আমি হুইচ ইণ্ডিয়ান ষ্টেট হেজ দি লংগেষ্ট কষ্ট লাইন ভাৰতৰ কোনখন ৰাজ্যৰ উপকূল দীঘলীয়া খুব গুৰুত্বপূৰ্ণ হয় এটা চাৰিখন ষ্টেট দিয়া হৈছে এই চাৰিখন ষ্টেটৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ গুজৰাট মনত ৰাখিবা তোমালোকে ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত উপকূল দীঘলীয়া ষ্টেটখন হৈছে অৰ্থাৎ ৰাজ্যখন হৈছে গুজৰাট নেক্সট চাম আমি দ্য চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত অৱস্থিত এই কুৱেশ্যনটো আমি ডিছকাছ কৰিছিলোঁ ইণ্ডিয়ান নেশ্যনেল পাৰ্কৰ ওপৰত যেতিয়া আমি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ তোমালোকে ক'বই পাৰিবা এই এনসাৰটো হ'ব অপশ্যন বি কেৰেলা চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত কেৰেলাত নেক্সট চাম আমি হুইচ ৰিভাৰ ইজ কল দি চ'ৰ অফ বিহাৰ তলত উল্লেখ কৰা কোনখন নদীক বিহাৰৰ দুখ বুলি কোৱা হয় খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক প্ৰতিযোগিতামূলক পৰীক্ষাত এই কুৱেশ্যনটো ৰিপিটেডলি সুধি থকা দেখা যায় ইয়াৰ এনসাৰটো হ'ব অপশ্যন এ কোচি বিহাৰৰ দুখ বুলি কোৱা হয় কোচি নদীক নেক্সট চাম আমি দ্য জগ ফল ইজ লোকেটেড ইন অন হুইচ ৰিভাৰ জগ জলপ্ৰপাত কোনখন নদীত অৱস্থিত খুব গুৰুত্বপূৰ্ণ হয় এটা চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন চি চৰাৱতী জগ জলপ্ৰপাত অৱস্থিত চৰাৱতী নদীত নেক্সট চাম আমি হুইচ অফ দি ফলোয়িং ইজ দি লাৰ্জেষ্ট চল্ট ৱাটাৰ লেক ইন ইণ্ডিয়া তলৰ কোনটো হ্ৰদ ভাৰতৰ আটাইতকৈ ডাঙৰ নিমখীয়া পানীৰ হ্ৰদ তোমালোকে কুৱেশ্যন দেখি গম পাইছা খুব কমন কুৱেশ্যন হয় এক্সামত আহিয়ে থাকে ইয়াৰ এনসাৰটো হ'ব কি হ'ব বাৰু অপশ্যন চি চিলিকা লেক ভাৰতৰ আটাইতকৈ ডাঙৰ নিমখীয়া পানী মনত ৰাখিবা নিমখীয়া পানী বুলি ইয়াতে সোধা হৈছে অৰ্থাৎ চল্ট ৱাটাৰ লেকটো হৈছে চিল্কা লেক এনেধৰণৰ কুৱেশ্যন আহিলে খুব ভালদৰে পঢ়িবা তাৰপিছতহে এনসাৰটো কৰিবলৈ চেষ্টা কৰিবা নেক্সট চাম আমি ইন হুইচ কাণ্ট্ৰি দি টলেষ্ট ৱাটাৰফল অফ দ্য ৱৰ্ল্ড এঞ্জেল ফল ইজ লোকেটেড বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাত এঞ্জেল জলপ্ৰপাত কোনখন দেশত অৱস্থিত খুব গুৰুত্বপূৰ্ণ হয় আমি গম পালো বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাতটো হৈছে এঞ্জেল জলপ্ৰপাত এই এঞ্জেল জলপ্ৰপাতটো কোনখন দেশত অৱস্থিত এটা চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপশ্যন ডি ভেনিজুৱেলা মনত ৰাখিবা এঞ্জেল জলপ্ৰপাতটো ভেনিজুৱেলাত অৱস্থিত নেক্সট চাম আমি
Which country has the highest number of time zones? কোনখন দেশৰ সৰ্বাধিক সময়মণ্ডল আছে? খুব গুৰুত্বপূৰ্ণ হয় ইয়াতে টাইম জোনৰ কথা সোধা হৈছে অৰ্থাৎ সময়মণ্ডলৰ কথা সোধা হৈছে এই কোৱেশ্চনটো যদি চাওঁ আমি শুদ্ধ এনসাৰটো হ'ব কি হ'ব বাৰু অপচন বি ফ্ৰান্স মনত ৰাখিবা ফ্ৰান্সত সৰ্বাধিক সময়মণ্ডল আছে নেক্সট চাম আমি which country has the most number of lakes কোনখন দেশত সৰ্বাধিক হ্ৰদ আছে এটা চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব অপচন এ কানাডা তোমালোকে সকলোৱে মনত ৰাখিবা কানাডাত সৰ্বাধিক হ্ৰদ আছে নেক্সট চাম আমি which country is known as the land of thunderbolt কোনখন দেশক land of thunderbolt বুলি কোৱা হয় খুব ইম্পৰ্টেন্ট আৰু কমন কোৱেশ্চন এক্সাম সময়ত আহি থকা দেখা যায় এই আনসাৰটো হ'ব অপচন বি ভুটান মনত ৰাখিবা তোমালোকে the land of thunderbolt বুলি কোৱা হয় ভুটানক মোৰ প্ৰনাউন্সিয়েচনৰ হয়তো খেলিমেলি হ'ব পাৰে স্বাস্থ্য যেহেতু অৱস্থা ইমান ভাল নহয় তোমালোকে এই বস্তুখিনি ইগনোৰ কৰিবা নেক্সট চাম আমি in which country white elephant is found কোনখন দেশত বগা হাতী পোৱা যায় তোমালোকে হয়তো সকলোৱে জানা এটা চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব বগা হাতী পোৱা যায় ক'ত বাৰু অপচন সি থাইলেণ্ডত নেক্সট চাম আমি which continent has the highest number of countries কোনখন মহাদেশত সৰ্বাধিক দেশ আছে খুব কমন কোৱেশ্চন হয় তোমালোকে মনত ৰাখিব লাগিব আমি যদি চাওঁ আফ্ৰিকাত সৰ্বাধিক দেশ আছে সো অপচন ডি ইজ দা ৰাইট এনসাৰ তোমালোকে কমেন্ট কৰি জনাবাচোন এই আফ্ৰিকাতনো কিমানখন দেশ আছে তোমালোক সকলোৰে পৰা এই কোৱেশ্চনটোৰ এনসাৰ আমি কমেন্ট বক্সত জনালো তোমালোকে কমেন্ট কৰি জনাবা যে আফ্ৰিকাত কিমানখন দেশ আছে নেক্সট চাম আমি which one is the largest producer of tea in the world কোনখন দেশ বিশ্বৰ সৰ্বাধিক চাহ উৎপাদনকাৰী দেশ মনত ৰাখিবা ইয়াতে সৰ্বাধিক চাহ উৎপাদনকাৰী দেশখনৰ কথা সোধা হৈছে এই আনসাৰটো কি হ'ব বাৰু এই আনসাৰটো হ'ব অপচন এ চাইনা চাইনাত সৰ্বাধিক চাহ উৎপাদন কৰা হয় নেক্সট চাম আমি ইয়াতে দিয়া হৈছে কি which country is the largest producer of coffee in the world আমি চাহৰ বিষয়ে গম পালো লগতে আমি কফিৰ বিষয়ে জানি থম কোনখন দেশত বিশ্বৰ ভিতৰতে সৰ্বাধিক কফি উৎপাদন কৰা হয় এটা চাৰিটা অপচন আছে আমি যদি অপচন কিটা চাওঁ শুদ্ধ এনসাৰটো হ'ব কি হ'ব বাৰু অপচন বি ব্ৰাজিল মনত ৰাখিবা তোমালোকে ব্ৰাজিলত সৰ্বাধিক কফি উৎপাদন কৰা হয় নেক্সট চাম আমি which country has the highest percentage of land covered by forest area তলত উল্লেখ কৰা কোনখন দেশত বনাঞ্চলৰ দ্বাৰা আবৃত ভূমিৰ শতকৰা হাৰ সৰ্বাধিক অৰ্থাৎ শতকৰা হাৰ যদি আমি চাওঁ সৰ্বাধিক বনাঞ্চলৰে আগুৰি আছে এই আনসাৰটো কি হ'ব বাৰু এই আনসাৰটো হ'ব অপচন সি ৰাছিয়া মনত ৰাখিবা তোমালোকে ৰাছিয়াত সৰ্বাধিক ঠাই বনাঞ্চলৰে আগুৰি আছে নেক্সট চাম আমি which country is known as the land of white elephant তলত উল্লেখ কৰা কোনখন দেশক চেটো হাতীৰ দেশ বুলি কোৱা হয় অৰ্থাৎ কেতিয়াবা বগা হাতীৰ বুলি থাকিব পাৰে চেটো আৰু বগা একে হয় তোমালোকে হয়তো সকলোৱে জানা বগা হাতীৰ দেশ বুলি কোৱা হয় অপচন সি থাইলেণ্ডক নেক্সট চাম আমি which animal is in the logo of WWF WWF ৰ লগত কোনটো প্ৰাণী আছে এটা চাৰিটা অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ এনসাৰটো হ'ব কি হ'ব বাৰু অপচন ডি ৰেড পাণ্ডা কেতিয়াবা ৰেড পাণ্ডা বুলি নাথাকি জিয়ান পাণ্ডা বুলিও থাকিব পাৰে তোমালোকে কনফিউজ নহবা দুইটাই শুদ্ধ হ'ব তাৰপিছত চাম আমি নেক্সট কুৱেশ্যন কি দিয়া হৈছে which of the following rivers does not originate in India তলৰ কোনখন নদী উৎপত্তি ভাৰতত নহয় আমি যদি নদীকেইখন চাওঁ খুব ভালদৰে আমি দেখাই পাম গংগা যমুনা ব্ৰহ্মপুত্ৰ আৰু অপচন ডিত আছে নৰ্মদা আমি যদি চাওঁ গংগা উৎপত্তিও ভাৰতবৰ্ষতে যমুনা উৎপত্তিও ভাৰতবৰ্ষতে আৰু নৰ্মদা উৎপত্তিও ভাৰতবৰ্ষতে সো অপচন সি ইজ দা ৰাইট এনসাৰ তোমালোকে কমেন্ট কৰি জনাবাচোন এই ব্ৰহ্মপুত্ৰ নদীখনৰ উৎপত্তি কোন ঠাইত হৈছিল তোমালোকে হয়তো সকলোৱে জানা তথাপিও কমেন্ট কৰি জনাবা
ব্ৰহ্মপুত্ৰ নদীখন যিহেতু ভাৰতত হোৱা নাই, ভাৰতৰ বাহিৰৰ কোন দেশত এই ব্ৰহ্মপুত্ৰ নদী উৎপত্তি হৈছে? তোমালোক সকলোৰে পৰা এই কুৱেশ্যনৰ এনচাৰ আমি কমেণ্ট বক্সত বিচাৰিলোঁ। ধন্যবাদ। ইমানলৈকে তোমালোকে আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল। আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।